মোৰ আজি বন্ধু বান্ধৱী আৰু অসমবাসীৰ ওচৰত দুটা প্ৰশ্ন মাত্ৰ আৰু আশা কৰিছো আপোনালোকে নিশ্চয় দিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰনো কি কম, মোৰ কিন্তু অলপ মনটো আজি বেয়া। আজি মানে কালিৰ পৰাই মনটো অলপ বেয়া বাৰু, যি কি নহওক সময়ত সকলোখিনি গম পাব। এতিয়া আহোঁ মূল কথাটোলৈ। মই যে ক'লো যে দুটা প্ৰশ্ন লৈ আহিছো। প্ৰথম প্ৰশ্নটো হ'ল বি লাচিত সেনা অসমৰ কোন হয়? এটাটো দালাল সংগঠন হে, আৰু নেক্সট তেওঁলোক অসমৰ অভিভাৱক নেকি? অভিভাৱকটো নহয়, তেওঁলোক এটা ঠগি খোৱা আক তাক দম দি পেলাই খোৱা এটা দালাল পাৰ্টি, আৰু এই দালাল পাৰ্টিৰ নাম বহুতো আছে। আৰু সেই দুটাই হ'ল প্ৰশ্ন। আৰু মই যদি সেই মিছা কথাটো কৈছো, প্ৰথমতে আপোনালোকে শুনি লওক মামাৰ মুখেৰে, নিজ মুখেৰে মামাই স্বীকাৰ কৰিছে এওঁলোকে কেনেকৈ মানে চান্দা তোলে, পূজাই হওক বা কিবাই হওক, মুঠতে কিবা এটা হেৰি অহাৰ লগে লগে তেওঁলোক চান্দাত লাগি যায়। আৰু চান্দাত তোলাত লগে লগে মানে কি হয়, যেতিয়া বেলেগে ধৰে তেতিয়া লাজ পাই কয় কি বোলে আমাৰ অসমত থাকি পেলাই ব্যৱসায় কৰিছে, আমাক কিয় দিব নালাগিব, এনেকে কয়। তেহেঁতে যে ব্যৱসায় কৰিব পাৰিছে তহঁতে কিয় নোৱাৰ? তহঁত কিয় তেনেকে হলে চেলেকা চেলেক কৰি পেলাই যে বেলেগৰ পৰা যে পইচা নি পেলাই মদে ভাতে খাই পেলাই দাদাগিৰি কৰ, তহঁতে কিয় কাম নকৰ? সিহঁতে যে বেলেগৰ পৰা আহি কৰিব পাৰিছে তহঁতে নোৱাৰ কিয়? আৰু যিবিলাক মুছলমান মানুহক বা যাকে নহওক বাংলাদেশী বুলি তেওঁলোকে গালি পাৰি পেলাই অসমখন এতিয়া উত্তপ্ত কৰি তুলিছে, আৰু সেই মুছলমান সকলে যদি তাক দুটকামান দি দিয়ে সি তেতিয়া চুপচাপ হৈ থাকিব। সিমানে কলো। আৰু মামাইনো মই কোৱা কথাটো মিছা নেকি? মামাই নিজ মুখেৰে কেনেকে কৈছে চাওকচোন। তেওঁলোকে ক'ত গৈ পেলাই হাতুৰা মাৰিছিলে আপোনালোকে নিজে শুনি লওক মামাৰ মুখেৰে। এইটো যোৱা পৰহি দিনাখন এটা লাচিত সেনা বুলি ওলাইছে, 8খন গাড়ী লৈ গোটেই গুৱাহাটীত পইচা তুলি ফুৰিছে। গৈ গৈ পীযুষ হাজৰিকাৰ একদম ক্লজ মানুহ এজনৰ দোকানতো গৈ পেলাই পইচা তুলি লৈ আহিছে। আৰু বাহাদুৰি কি যে পূজাৰ বেনাৰ ফাটালো, ইমানেই বাহাদুৰি। এনেকেতো আমি জাতিটো এতিয়া এই 8খন গাড়ী লৈ পইচা তোলাৰ পৰিৱৰ্তে যদি 8টা ভাল ব্যৱসায় তেওঁলোকে কৰে, অসমখনটো ভাল হ'ব। আজি যদি সন্মুখত এই যে সেনাবিলাক যে ওলাই, তেওঁলোকে এইটো কাম কৰিব লাগে। আমাকতো 1 লাখ ল'ৰা ছোৱালী লাগে, 1 লাখ ল'ৰা ছোৱালীক ট্ৰেইনিং পাতি লৈ আহিব লাগে। সেইকাৰণে মইতো অলপমান জোৰ জবজ কৰি আছো যে এইবিলাক হ'ব নালাগে, আৰু লাহে লাহে গুৱাহাটীৰ পৰিৱেশটো, ডিব্ৰুগড়ৰ পৰিৱেশটো আমি বদলাব লাগিব। শুনিলানে মামাৰ মুখেৰে তেওঁলোকে ক'ত হাতুৰা মাৰিছিলেগে, আৰু কিমান লাজৰ কথা চাওকচোন। আৰু ইহঁতে বোলে কি কৰে, এই তেহেঁতক হাতত পিষ্টল তুলি দিব লাগে, একেবাৰে খিলঞ্জীয়াক তেওঁলোকে সুৰক্ষা দিব। আৰু এইকেইটা খিলঞ্জীয়াক সুৰক্ষা নিদিয়ে, এইকেইটা খিলঞ্জীয়াৰ নামত তেহেঁতে কি কৰিব, মানে দালালগিৰি কৰিব। সেইটো কাৰণেহে তেওঁলোকক লাগে পিষ্টলটো। আৰু আপোনালোকে সকলোৱে গম পায় তেহেঁতে যেনেকুৱা মানে এই মাৰোৱাৰী বিহাৰী ইমান যে তেহেঁতে চিঞৰি থাকে, তেটো ফালি ফালি ক'লা চশমা এযোৰ লগাই লগাই তেনে সেইকেইটা কথাকে কৈছো। তেহেঁতে বাৰু ইমান একেবাৰে জাতি মাতি যে কৈ আছে, তেহেঁতে সেই নিজৰ যে সেইকেইজনী বায়েক ভনীয়েক যে উলংগ হৈ পেলাই যে ছচিয়েল মিডিয়া চাব নোৱাৰি, উলংগ হৈ পেলাই যে ভিডিঅ' বনাই থাকে, সৌ বাংগালুৰত থাকে, ক'ৰবাত থাকে, সেইবিলাকক তেওঁলোকে কি কণ্ট্ৰল কৰিব নোৱাৰে? ক'ৰ পৰা কৰিব? সেইবিলাক তেওঁলোকে নেদেখে, সেইবিলাকৰ পৰাতো পইচা নাপাব, হয় নে নহয়? সেইকাৰণে তেওঁলোকে সেইবিলাকত নালাগে। আৰু লাগে ক'ত? তেওঁলোকে ক'ৰ মাৰোৱাৰী বিহাৰী কোনে ক'ত কি কৰিছে সেইবিলাকত। আৰু সেইটো এটা মানে এতিয়া হেৰি হৈ পেলাই মানুহখিনিক উচ্ছেদ, উৰিয়াম ঘাটত যি উচ্ছেদ হেৰি কৰিছে, মানে তাত তেওঁলোকে মানে একদম বৰ মতা দেখাবলৈ গৈছে যেন হিমন্ত। আৰু এটা কথা অৱশ্যে, হিমন্ত বাহিনীৰ মানে এইটো হ'ল হেৰি ভৰি তলুৱা চেলেকা, সেই তেল মালিচ কৰা, আৰু সেইটো মানে মামাক দেখাইছে। কিন্তু সেই মামাই আকৌ নিজ মুখেৰে কি বুলি ক'লে আপোনালোকে নিশ্চয় শুনিছে। আৰু মামাওতো ভালেই এইবিলাকত, মানে মামাক যোনে ভাল বুলি কয় মামাই সেইবিলাক বহুত ভাল পায়। আৰু আমিও মামাই যদি ভাল কাম কৰিছে ভাল বুলিয়ে ক'ম। আৰু এতিয়া কৈছো শুনক, কিছুমানে ক'ব পাৰে আপুনি উচ্ছেদ বিৰোধ কৰিছে। উচ্ছেদ বিৰোধ কৰা নাই। আপোনালোকে ক'ব পাৰিব নেকি যে মামাই যে উৰিয়াম ঘাটত ঘৰ ভাঙিছে বা য'তে নহওক উচ্ছেদ কৰিছে, সেই মানুহখিনি বাংলাদেশলৈ
পঠাই দিব বুলি ভাবিছে নেকি আপোনালোকে ভবাটো নাই সেইখিনিকে কি কৰিব আকৌ ঘৰ মাটি দি পেলাই ৰাখিব ৰখাৰ পিছত আকৌ কেদিনমানৰ পিছত সেইখিনি মাটিও যদি লগা হয় তেতিয়া আকৌ উচ্ছেদ আৰম্ভ কৰি দিব মামাৰ এখন হল ভঙা পতা খেল এতিয়াৰে নহয় সেই কংগ্ৰেছৰ দিনতো মামাই আছিলে আৰু তেতিয়াও সেই তৰুণ গগৈদেৱে তেনেকুৱা কৰিছিলে যি কি নহওক এতিয়া সেইজনে কৈ আছিলে কি বা হেৰি তাৰ পৰা মানে কোনোবা কি বাছ এখন বুলি কৈছে মই বাৰু লগাই দিম বাছখনৰ কথাটো একদম বাছখন ভাঙি পেলাম হেৰো তই লোকৰ বাছখন ভাঙিবলৈ তই নিজে কেইখন বাছ কিনিছ হা কেইখন বাছ কিনিছ অত দাদাগিৰি কৰি তত দাদাগিৰি কৰি পেলাই চলি আছে আৰু তেহেতে বোলে বাছ ভাঙে হা তেহেতৰ ইমান দম বাছ ভাঙে কেইখন ভাঙিলি আৰু এটা কথা এখিনিতে আপোনালোকক কুনুকিয়াব লাগিব মাজতে আপোনালোকে শুনিছিলে নে যে হেৰি এইটো বখিষ্ট ফালে এজন যে আমাৰ অসমীয়া যুৱকক লখিমপুৰ ফালৰ মাৰিছিলে তাত একদম দেখিছিলো কোলা চশমা দুজুমান পিনি কোলা আৰু বগা আছিলে নেকি দুটামান গৈ একদম উচিত বিচাৰ হ'ব লাগিব আমাৰ ল'ৰাই ইয়াত ব্যৱসায় কৰি খাব নোৱাৰে আমুক তামুক মাৰিছিলে শুনিছিলে নে নাই আপোনালোকে জানো সুইচাইড কৰিবলৈ যে বাধ্য হৈছিলে কিবা পইচা পাতি লেনদেন তেহেতৰ আৰু সেইটো কেছ কেদিন চলিলে বাৰু যেতিয়া তাকো লাগিছিলে কাৰ লগত সেইখিনি মাৰৱাৰীৰ লগত লাগিছিলে যিজন আমাৰ অসমীয়া যুৱক মৰি গৈছিলে সেইটো কিন্তু বহুত দুখৰ কথা কিন্তু কিবা পালেনে আপোনালোকে নাপালে কাৰণ সেইটো হল মাৰৱাৰী মানে ব্যৱসায়িক মাৰৱাৰী গতিকে সব চুপচাপ আৰু ৰাইজে এইবিলাক দেখিয়ে আছে নেদেখা নহয় কাৰণ কমেন্ট বিলাকতে সকলো গম পায় আৰু মই এইটো ভিডিঅ' বনোৱাৰ লগে লগে আহি যাব তেহেতে একদম ধাৰাকাৰ আৰু কমেন্ট কৰিনো কি কৰিবি এইটোও কৰিব নোৱাৰো গম পাইছানে এইটো কৰিব নোৱাৰা মানে তাৰ মানে কি গম পালিয়ে নহয় একো কৰিব না মুখ মেলি আহিব লাগিব বিনামূলীয়া পানী দি দিম বাপকে বেয়া কমেন্ট কৰিবলৈ আহিবি বিনামূলীয়া পানী দি দিম আৰু বুজিছে কি বিনামূলীয়া পানী দিম গতিকে আপোনালোকৰ মাজলে সেই বাছ ভঙা কথাটো ক'ব পাৰে নহয় যে এই এজনীয়ে মিছা কথা কৈছে কেনেকৈ কৈছে চাওকচোন হাথী মেৰা সাথী বুলি এখন বাছ চলে তাৰ পৰা অবৈধ বাংলাদেশী অনা নিয়া কৰা হয় সেই বাছখন অতি শীঘ্ৰে পৰিবহন বিভাগে সিজ কৰক নহলে বিল আছে থানা অসমৰ হাতত পৰিলে বাছ ভাঙি দিয়া হ'ব বাংলাদেশী কঢ়িওৱা বাছ অসমৰ মাটিত চলিব নোৱাৰে দেখিলেনে টেক্স পাৰ্টিয়ে বোলে কি কৰে বাছখন ভাঙি পেলাই বাহ ইমান দম হা হেৰো হে মামাই উচ্ছেদ কৰিছে আকৌ মামাই সংস্থাপন দিব তহঁত এনেই দাঁতমূৰ চালাই থাকিবি গম পাইছা নাই এইটোৱে হল আৰু কি কব উপায় নাই এই মাজতে হেৰি লগত লাগিছিলে দেখিছিলে নে ভিক্টৰ দাসে কিন্তু এতিয়াও ৰাতি ফালি থাকে যিমানে যি নকক ভিক্টৰ দাসৰ লগত লাগে গৈ পেলাই ডাইনিং ৰুমত মদে ভাতে যিমানে যি নকক ফটোটো দেখিছে আপোনালোকে নহয় জানো ফটোটো আপোনালোকে সম্পূৰ্ণ গম পাইছে যিয়ে নহওক তেওঁটো সামাজিক মাধ্যমত ভিক্টৰ দাসে দি ফালি থাকে এতিয়াওটো ফালি থাকে একদম লাইভ আহি বিন্দাস দিয়ে আৰু ভিক্টৰ দাসেটো লাইভ বিলাক ডিলিট নকৰে সম্পূৰ্ণ দিয়ে কিবা কৰিব পাৰিলে নে ভিক্টৰ দাসক একো নুম লৰাব নোৱাৰিলে যি কয় ভিক্টৰ দাস হ'ব পাৰে তেওঁ কেতিয়াবা মালচাল খাই পেলাই কিছুমান হেৰি আছে তেওঁ কিছুমান নকবলগীয়া কথা ক'ব পাৰে কিন্তু অপ্ৰিয় হলেও সত্য কথাহে ভিক্টৰ দাসে কয় আৰু যিমানে অভদ্ৰ বুলি মানুহে নকক কিয় যিমানে যি বুলি নকক কিয় ভিক্টৰ দাসে কিন্তু যি কথা কয় সম্পূৰ্ণ সত্য কথাহে কয় গতিকে আপোনালোকৰ মাজলৈ আৰু এটি মই ভিডিঅ' আগবঢ়াই দিছো চাওকচোন টেক্স পাৰ্টি যুদ্ধলে সকলো সাজু হবলৈ হল জাতি যদি বাচিবলৈ হয় ফেসবুক এৰক হেংদাং লৈ ৰাজপথলৈ ওলাই আহক হয় বাংলাদেশী ইয়াৰ পৰা খেদিব লাগিব আৰু নহলে জাতিয়ে ইয়াত মৃত্যুবৰণ কৰিব লাগিব যুদ্ধত কিন্তু মৰি পেলাই কেতিয়াও নিজিকে যুদ্ধত মাৰিহে জিকে কিন্তু নুজুজাকে কিন্তু এই নিদিম এবাৰ খিলঞ্জীয়াই যুঁজিব এই উজনি অসমত এতিয়া যি ধৰণে আগ্ৰাসন হৈছে আমি অলপ আগত গৈছিলো নেঘেৰি বিল তাত নেঘেৰি বিল মিচিংগাঁও নামেৰে এখন গাঁও আছিলে আৰু এতিয়া তাত সেই গাঁওখনৰ নাম পৰিৱৰ্তন হৈ নেঘেৰি বিল মিয়া গাঁও হৈছে আজি উৰিয়াম ঘাটত সেদিনা আমি এটা ড্ৰোন ভিডিঅ'ত দেখিলো যে অবাধভাৱে অবৈধ বাংলাদেশী দখলত এটা কথাটো হৈছে যে নামনি অসমত যিটো আগ্ৰাসী ৰূপ তেওঁলোকে ল'লে এতিয়া আমাৰ যদি উজনিখনো সেইটো ৰূপত আগ্ৰাসন কৰিবলৈ যায় তাত আমাৰ আপত্তি আছে আৰু এইখিনি মানুহ এবাৰ যাব লাগিব আৰু নগ'লে এখন মহাসংগ্ৰাম হ'ব আৰু মহাসংগ্ৰাম যদি হয় তাৰ বাবে চৰকাৰ দায়ী হ'ব তাৰ বাবে মুখ্যমন্ত্ৰী দায়ী হ'ব তাৰ বাবে গৃহ বিভাগ দায়ী হ'ব তাৰ বাবে আৰক্ষী বিভাগ দায়ী হ'ব কিন্তু নুজুজাকে কিন্তু এই নিদিম এবাৰ খিলঞ্জীয়াই যুঁজিব এঘৰি আমি যুঁজিম কাৰণ ঢিঙৰ দৰে কাণ্ড যাতে আকৌ পুনৰ সংঘটিত নহয় উজনি অসমত তাৰ বাবে উজনি অসমৰ খিলঞ্জীয়া মানুহ অসমৰ সমূহ খিলঞ্জীয়া মানুহ একত্ৰিত হ'বৰ হ'ল
আৰু একত্ৰিত হৈছে খিলঞ্জীয়া মানুহ ওলাই আহিব হয় বাংলাদেশী ইয়াৰ পৰা খেদিব লাগিব আৰু নহ'লে জাতিয়ে ইয়াত মৃত্যুবৰণ কৰিব লাগিব আৰু মই পুনৰবাৰ কৈছোঁ যুদ্ধত কিন্তু মৰি পেলাই কেতিয়াও নিজিকে যুদ্ধত মাৰিহে জিকে আৰু আমি সহ্যবীৰ্যৰ মহিয়ান জাতি আমি কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ আমাৰ উদাহৰণ আছে কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ উদাহৰণ আছে কিন্তু এইটো শেষ যুদ্ধ প্ৰকৃত শৰাইঘাটৰ শেষ যুদ্ধৰ সমাগত যুদ্ধলৈ সকলো সাজু হ'বলৈ হ'ল খিলঞ্জীয়াৰ প্ৰত্যেক ঘৰে ঘৰে মাৰণাস্ত্ৰ দিবলৈ আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ নহ'লে ইহঁতে আমাক শেষ কৰিব আমাৰ খিলঞ্জীয়া অসমীয়া মানুহখিনি ক'ত জীয়াই থাকিম আমি তাক লৈ প্ৰশ্ন আছে আৰু মই অসমৰ জনগণক খিলঞ্জীয়া মানুহক ইয়াৰ থলগিৰি মানুহক এটা কথাই বীৰ লাচিত সেনা মঞ্চৰ পৰা আহ্বান জনাইছোঁ জাতি যদি বাচিবলৈ হয় ফেচবুক এৰক হেংদাং লৈ ৰাজপথলৈ ওলাই আহক শেষ সময় আৰু শেষ যুদ্ধ হয় জিকিম নহয় হাৰিম কিন্তু এইবাৰ কিন্তু জিকিবলৈ যুদ্ধ কৰিব লাগিব আৰু নিজৰ ইতিহাসটো নিজে চাওক আমি 17 বাৰ ইহঁতক হৰুৱাই থৈছোঁ এইবাৰ হ'লে 18 বাৰ নিশ্চয় আপোনালোকে দেখিলে ফুবদাং খুদাচাঙৰ কথা আৰু তেওঁ বোলে কি কৰিছে 17 বাৰ বোলে ইতিহাস আছে বোলে হৰুৱাই থৈছে হেৰৌ হা আহোমৰহে ইতিহাস আছে তুমি হ'বলা আহোম হা গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো এই মুখৰ জহতে কিছুমান যে ফেনগুটি উলিয়াই যে কথা ক'লে এতিয়া লাজ পাব হেৰি আছে যদি মুখামুখি ফণ্টাফণ্টি যুঁজ ন আৰু তাকে নকৰি পেলাই বেয়া কমেণ্ট কৰিবলৈ আহি লাভ নাই গম পাইছানে নাই দালালক দালাল বুলি কোৱাটো আমাৰ হেৰি আছে অধিকাৰ আছে কাৰণ তহঁতে দালালগিৰি তহঁতৰ নিউজবিলাক পাইছোঁ কাৰণে ভিডিঅ' বনাবলৈ বাধ্য হৈছোঁ গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সদৌ শেষত সকলো বন্ধু বান্ধৱীকে কৈছোঁ যদি আপোনালোকে মোৰ কথা কিছুমানত বেয়া পায় তেন্তে হ'লে ক্ষমা কৰিব দেই আৰু কোনোবাই যদি বেয়া পায় বোলে এজনী ভিডিঅ' নাচাওঁ মোৰ তাতো আপত্তি নাই গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই